নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, এটা সৰু ভিডিঅ' মই আপোনালোকক দেখুৱাৰ কাৰণে আজিৰ এই সৰু ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। আৰু ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে, আপোনালোকে নিশ্চয় ভিডিঅ'টো লাইক কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আপোনালোকে কোনোবাই ভিডিঅ' চাই আছে, মোৰ চেনেলটো এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া কৃষক বন্ধুসকল, আজি ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে আপোনালোকে মিশ্ৰিত খেতি কেনেকৈ কৰিব, হয়তো একেডৰা মাটিতে হয়তো বিভিন্ন চব্জি পাতি খেতি আপোনালোকে কেনেকৈ কৰিব, সেই সন্দৰ্ভতে আজিৰ এই ভিডিঅ'টো। গতিকে মই ইয়াতে আপোনালোকে নিশ্চয় মোৰ পিছফালে দেখিছে, ইয়াতে মই জলকীয়া ৰুইছোঁ আৰু প্লাছ ইয়াৰ লগত মই ফুলকবিৰ পুলি লগাইছোঁ। গতিকে আপোনালোকক মই এবাৰ দেখুৱাব খুজিছোঁ যে মই কেনেকৈ কৰিছোঁ। আৰু ফুলকবি আৰু জলকীয়া দুটাই ভাল হৈছে। আৰু যিহেতু ফুলকবি কমদিনীয়া এটা খেতি হয়, ই কম দিনত উঠি যায়। আৰু জলকীয়া যিহেতু বহুদিনলৈকে থাকি যায়, গতিকে আমি বহুদিন হয়তো জলকীয়া বেচিব পাৰোঁ বা ছিঙিব পাৰোঁ। গতিকে আপোনালোকে এনেকৈ আৰামছে কৰিব পাৰে। আৰু কৃষক বন্ধুসকল, এই মিশ্ৰিত খেতি কৰাৰ কিছুমান সুবিধা আছে বা কিছুমান মুনাফা আছে। আপোনালোকে কম সাৰ প্ৰয়োগ কৰি আৰু কম মাটিতে আপোনালোকে এনেকৈ মিশ্ৰিত খেতি কৰিব পাৰে। এতিয়া কৃষক বন্ধুসকল, মোৰ এই জলকীয়া আৰু ফুলকবিৰ মিশ্ৰিত খেতি কেনেকুৱা হৈছে মই আপোনালোকক এবাৰ দেখুৱাব খুজিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। কৃষক বন্ধুসকল, চাওক, এয়া মই মিশ্ৰিত খেতি হিচাপে মই ইয়াতে জলকীয়া আৰু ফুলকবিৰ খেতি কৰিছোঁ। আৰু আপোনালোকে দেখিছে কেনেকুৱা হৈছে আৰু বহুত ধুনীয়া হৈছে। এনেবিলাক চাওক। আৰু সেই জলকীয়াও ফল লাগিছে, এইবিলাক জলকীয়াৰ ফল লাগিছে। আৰু এই যোনটো ফুলকবি, এই ফুলকবিও মই হয়তো আজিৰ পৰা 15 দিন বাদতে হয়তো মই কাটিব পাৰিম। আৰু এইবিলাকত সৰু সৰু ফুলকবিৰ গুটি আহিছে, ফুলকবি হ'ব আৰম্ভ কৰিছে। গতিকে এনেকৈ আপোনালোকে কৃষক বন্ধুসকল, আপোনালোকে মিশ্ৰিত খেতি কৰিব পাৰোঁ। কিন্তু এটা বস্তুৱে আপোনালোকে ধ্যান দিব, যেতিয়া আপোনালোকে মিশ্ৰিত খেতি কৰিব বিচাৰিব, তেতিয়া যোনটো শাৰীবিলাকৰ দূৰত্ব অলপ বেছিকৈ দিব। এয়া আপোনালোকে দেখিছে, এয়া মই জলকীয়াৰ শাৰী প্ৰায় 3 হাত 4.5 হাত মই ৰাখিছোঁ, এটা শাৰীৰ পৰা আন এটা শাৰীৰ দূৰত্ব। গতিকে আপোনালোকে যদি মিশ্ৰিত খেতি কৰিব বিচাৰে, আপোনালোকে এনেকৈ দূৰত্বটো মেইনটেইন কৰিব। তেতিয়া আপোনালোকৰ এনেকুৱা একেডৰা মাটিতে আপোনালোকে লাভজনক হিচাপে আপোনালোকে মিশ্ৰিত খেতি কৰিব পাৰিব। এয়া চাওক, ফুলকবিৰো বঢ়িয়া গ্ৰথ আছে। আৰু আশা কৰা যায় ইয়াতে ডাঙৰ ডাঙৰ ফুলকবি হ'ব। আৰু যোনটো ফুলকবিৰ ছাইজ হ'ব, আপোনালোকে গছ দেখিলেই নিশ্চয় বুজি পাব আৰু নিশ্চয় লাভজনক হ'ব। গতিকে চাওক। আৰু এয়া জলকীয়া চাওক, জলকীয়াও লাগিছে, বহুত জলকীয়া লাগিছে। গতিকে মই জলকীয়াও ইয়াৰ পৰা ছিঙি বেচি আছোঁ। তো কৃষক বন্ধুসকল, আপোনালোকৰ যদি ইচ্ছা কৰে, আপোনালোকৰ যদি কম মাটি, খেতি কৰা মাটি তেনে যদি কম হয়, গতিকে আপোনালোকে এনেকৈ মোৰ ধৰণে আপোনালোকে মিশ্ৰিত খেতি হিচাপে আপোনালোকে এনেকৈ কৰিব পাৰে। এয়া চাওক, জলকীয়া লাগিছে। আৰু জলকীয়াৰ জাতটো এইটো বেয়া নহয়, ভাল এটা জলকীয়াৰ জাত হয়। এয়া চাওক। কৃষক বন্ধুসকল, আপোনালোকে নিশ্চয় এনেকুৱা ধৰণে হয়তো খেতি কৰিব পাৰিব যদি আপোনালোকে ইচ্ছা কৰে। আৰু আপোনালোকে যদি কম মাটিত এনেকুৱা যদি খেতি কৰিব বিচাৰে, আপোনালোকে আৰামছে কৰিব পাৰে। ইয়াতে কি হয়, কম সাৰত আপোনালোকে একে সাৰতে দুটা আপোনালোকে খেতি উঠাব পাৰে। গতিকে আশা কৰোঁ ভিডিঅ'টো নিশ্চয় আপোনালোকক ভাল লাগিছে। আৰু যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে, আপোনালোকে ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব আৰু মোক ভিডিঅ' বনোৱাৰ কাৰণে আপোনালোকে উৎসাহ যোগাব। এতিয়া চাওক, মই কেইটামান বেঙেনাৰ গছ লগাইছোঁ। এয়া চাইছে, এয়া বেঙেনা লাগি আছে, এয়া লাগিছে। মই যোৱাকালি বেঙেনাকেইটা ছিঙিলোঁ, ঘৰত খোৱাৰ কাৰণে কৰিছোঁ। অৱশ্যে ইয়াতে মই বেছিকৈ তেনেকুৱা বহল ভিত্তিত কৰা নাই। তো কৃষক বন্ধুসকল, এয়া চাওক, এই গোটেই যিখন জলকীয়াৰ বাৰী হয়, ইয়াতে মাজে মাজে সেনেকৈ মই মিশ্ৰিত খেতি হিচাপে মই ফুলকবি লগাইছোঁ। আৰু ইয়াতে প্ৰায় 1200 গছ আছে। গতিকে আপোনালোকে চিন্তা কৰক, ইয়াৰ পৰা মই জলকীয়া বেচি আছোঁ, প্লাছ ইয়াতে 1200 ফুলকবিৰ পুলি মই লগাইছোঁ। গতিকে নিশ্চয় আপোনালোকে বুজিব পাৰিছে যে এনেধৰণে খেতি কৰিলে লাভ হোৱাটো খাটাং। আৰু ইয়াতে যিহেতু সাৰ প্ৰয়োগ কৰা হয়, আৰু কি হয়, মই কবি খেতিত যিবিলাক সাৰ ব্যৱহাৰ কৰোঁ, এইবিলাক সাৰ পৰৱৰ্তী সময়ত এই জলকীয়া গছেও পাব। গতিকে আপোনালোকে এতিয়া ভাবক যে কম খৰচতে আপোনালোকে দুটাকৈ ভাল খেতি উঠাব পাৰিব। এয়া চাওক। আৰু ফুলকবিবিলাকৰ গ্ৰথো বঢ়িয়া আছে, জলকীয়াও লাগি আছে গছবিলাকত। মই দেখুৱাব যত্ন কৰিম। এয়া চাওক,
জলকীয়া লাগি আছে ইয়াত যদি কেমেৰাত আহে এইবিলাক চাওক এইবিলাক জলকীয়া ধুনীয়া জলকীয়া লাগিছে এইবিলাক চাওক আৰু এই ফুলকবিবিলাক চাওক গছবিলাক কিমান শকত হৈছে গতিকে কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱে আছিলে যে আচলতে মিশ্ৰিত খেতি হিচাপে বা কম মাটিত আপোনালোকে কেনেকৈ খেতি কৰিব পাৰে সেইটো আপোনালোকক উদাহৰণ হিচাপে দেখুৱাৰ কাৰণে গতিকে যিহেতু মই নিজে কৰিছোঁ ভাবিলোঁ এটা ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াওঁ তে কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব তে কৃষক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ